আজি এটা বিশেষ প্ৰসংগলৈ আপোনালোকৰ সন্মুখত উপবিষ্ট হৈছোঁ। অতি গুৰুত্বপূৰ্ণ প্ৰসংগ। গতিকে আপোনালোক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা যাচি মোৰ সেই প্ৰসংগলৈ আহিছোঁ। ইয়াত ভাষা বাক্য অনেক ভুল হ'ব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। প্ৰথমে আহক আজি এই প্ৰসংগটো আমি আলোচনা কৰোঁ। প্ৰসংগটো হ'ল আজি পৃথিৱীৰ কথা নকওঁ, ভাৰতবৰ্ষতে বিভিন্ন জাতি সম্প্ৰদায় নিজা নিজা আদৰ্শ গুৰু আছে বা ধৰি আছে বিভিন্ন সম্প্ৰদায়ৰ ভিতৰত। তথাপি কিন্তু সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা বা শ্ৰী শ্ৰী ঠাকুৰৰ দীক্ষা লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ আছে। কাৰণ পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ পুৰুষোত্তম হয়, যুগ পুৰুষোত্তম, সদগুৰু, জন্মসিদ্ধ গুৰু। কোনে কৈছে? বিশ্বৰ ধৰ্মীয় যাজক সন্থাই স্বীকৃতি দি ৰাখিছে আৰু বিভিন্নজন ঋষি মহাপুৰুষ পুৰুষোত্তমে সেই সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰাৰ কথা বিভিন্ন জেগাত বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। যে শ্ৰী শ্ৰী ঠাকুৰক যে পুৰুষোত্তম কোৱা হ'ল, পুৰুষোত্তমৰ বৈশিষ্ট্য আছে। এনে এজন মানুহক পুৰুষোত্তম, মহাপুৰুষ এইবিলাক উপাধি নিদিয়ে। এনে এজন মানুহক ডক্তৰ উপাধি নিদিয়ে। তাৰ বৈশিষ্ট্য থাকিব লাগিব, বৈশিষ্ট্য অনুযায়ী সেই উপাধিবোৰ পায়। গতিকে ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে মই যেতিয়া মানুহৰ ওপৰত আহোঁ তেতিয়া অজ্ঞানী মূৰ্খবিলাকে মোক মানুহ বুলি নিন্দা বসনা কৰে। গতিকে ঠিক তেনেকৈ শ্ৰী শ্ৰী ঠাকুৰকো বঙালী গুৰু বুলি বিভিন্নজন মানুহে মানে অনুকূল ধৰ্ম, অনুকূলীয়া, জয়গুৰু ধৰ্ম এনেধৰণৰ আখ্যাৰে মানে প্ৰবচিত কৰে। গতিকে হয় তেওঁ মূৰ্খ হ'ব লাগিব, নহয় তেওঁ মস্তিষ্ক বিকৃতি হ'ব লাগিব। তেনে দুজন লোকেই সেই পুৰুষোত্তমসকলক নিন্দা বসনা একো নজনাকৈ কৰে। গতিকে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দীক্ষালৈ বা আশ্ৰয় ল'লে কি হ'ব, নল'লে কি হ'ব? এই ক্ষেত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈছে, পুৰুষোত্তম কাক কয়? অধম পুৰুষ হৈ উত্তম ভজিয়া যাৰ চৰণ। পুৰুষোত্তম নামক ধৰিয়া আচন্ত সেহি কাৰণ। গতিকে যিজন অধম পুৰুষ গৈ যাৰ ওচৰত গৈ উত্তম হৈ আহে সেইজনকেই পুৰুষোত্তম বুলি কয়। আৰু শ্ৰী শ্ৰী ঠাকুৰৰ ওচৰত হাজাৰ হাজাৰ লাখ লাখ অধম পুৰুষ আহি চোৰ বদমাছ গুণ্ডা লুচ্চা লাফাংগা আহি মানুহৰ ওপৰত প্ৰতিষ্ঠিত হৈছে। ইয়াৰ সংগ নকৰিলে, ইয়াত নাহিলে সেইটো বুজা নাযায়। গতিকে তেওঁ যে পুৰুষোত্তম আপুনি ক'লেও হ'ব, নকলেও হ'ব। গতিকে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰাটো বিধিমত। যেতিয়া পুৰুষোত্তম অৱতাৰ হয়
শ্ৰী শ্ৰী ঠাকুৰ কিন্তু অৱতাৰী পুৰুষ। যেতিয়া অৱতাৰী পুৰুষ আহে, তেওঁ অহাৰ বহু আগত বিভিন্ন জেগাত ইংগিত দিয়া থাকে। যেনেকৈ মহাভাৰতৰ বন পৰ্বত শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ আগত কৈছিলে যে মই কলিৰ শেষত অনুকূল নাম হৈ জন্মগ্ৰহণ কৰিম। আৰু সেই মহাভাৰতৰে অনুশাসন পৰ্বত 127 নম্বৰ অধ্যায় 53 নম্বৰ শ্লোকত ঈশ্বৰৰ নাম বখানিবলৈ গৈ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল নামটো তাত বৰ্ণিত কৰা আছে। গতিকে এনেকৈ বিভিন্ন শাস্ত্ৰত তেওঁ অহাৰ নিৰ্দেশ শ্ৰীমদ ভাগৱত সম্পূৰ্ণত 1394 পৃষ্ঠা 18376 নম্বৰ শ্লোকত তেওঁ ক'ত জন্ম হ'ব, কেনেকে কি হ'ব, সম্পূৰ্ণ তাত লিপিবদ্ধ আছে। আৰু বহুত জেগাত আছে। এইবাৰ ভগৱান শ্ৰীকৃষ্ণই সৎসংগৰ বিষয়ে কি কৈছে? বহু জেগাত কৈছে, তাই 2-3টা জেগাৰ কথা মই উল্লেখ কৰিছো। ভাগৱত মহাপুৰাণ 11তম স্কন্ধ 11তম অধ্যায় 25 আৰু 48 নম্বৰ শ্লোকত 25 নম্বৰ শ্লোকত কৈছে যে ঋষি মুনি সকলে মোক পাবৰ কাৰণে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি থাকে, তথাপি মই কিন্তু তেওঁলোকক সহজতে ধৰা নিদিওঁ। আৰু যিয়ে সৎসংগৰ মাধ্যমেদি মোক আৰাধনা কৰে, মই সহজতে তেওঁলোকৰ মোৰ পদ চৰণ দিওঁ। ঠিক 48 নম্বৰটো সেই কথাই কৈছে ভগৱান শ্ৰীকৃষ্ণই, যে ভক্তিযোগ আৰু সৎসংগৰ আশ্ৰয় অবিহনে কোনো মানুহে সিদ্ধি লাভ কৰিব নোৱাৰে, শান্তি পাব নোৱাৰে, মুক্তি পাব নোৱাৰে। আকৌ সেই 11তম স্কন্ধ 10 নম্বৰ অধ্যায় 2 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে যে মোক পাবৰ কাৰণে মানুহে ব্ৰত কৰে, যজ্ঞ কৰে, তীৰ্থ ভ্ৰমণ কৰে। মই তাত কিন্তু ইমান বশীভূত নহওঁ। মোক বশ কৰিব কাৰণে কেৱল সৎসংগৰ মাধ্যমেদি যদি মোক আৰাধনা কৰে, তেতিয়াহ'লে মই সহজতেই বশ হওঁ। সাধু সংগ সৰ্বশাস্ত্ৰে কয়, লহ মাত্ৰ সাধু সংগ সৰ্বসিদ্ধি হয়। গতিকে সৎসংগ, সাধু সংগ মানে সৎসংগ। আৰু ব্যাসদেৱেও গৰুড় পুৰাণত 108 নম্বৰ অধ্যায় 53 নম্বৰ শ্লোকত কৈছে, সৎভি সংগম পকুৰ্বীতা সিদ্ধি সদা নৰ, না সৎভি ইহ লোকায় পৰলোকায় জবাহিতম। বোলে সেই পৃথিৱীৰ নৰসকল, যদি ভৱিষ্যত উন্নতি সাধন কৰিবলৈ বিচৰা, সিদ্ধি লাভ কৰিবলৈ বিচৰা, ঈশ্বৰ প্ৰাপ্তি হ'বলৈ বিচৰা, তেতিয়াহ'লে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা, সৎসংগ কৰা, বেছি বেছি কৰি সৎসংগ কৰা। কোনজন মানুহেনো নিবিচাৰে তেওঁৰ জীৱনত সিদ্ধি লাভ কৰিব, শান্তি লাভ কৰিবলৈ, ঈশ্বৰ প্ৰাপ্তি হ'বলৈ? কাৰণ মানুহৰ জীৱনৰ গুপ্ত আকাংক্ষাটোৱেই হ'ল ঈশ্বৰ প্ৰাপ্তি। গতিকে সেইকাৰণে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰাটো শাস্ত্ৰীয় সন্মত বিধি, ভগৱান শ্ৰীকৃষ্ণৰ আদেশ। আমি সকলোৱে, আমাৰ আৰাধ্য দেৱতা হ'ল শ্ৰীকৃষ্ণ ভগৱান, আৰু সেই শ্ৰীকৃষ্ণই কিন্তু সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ আমাক নিৰ্দেশ দিছে। কাৰণ সৎসংগ পুৰুষোত্তম সকলেই প্ৰতিষ্ঠা কৰে। যিহেতু শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ পুৰুষোত্তম স্বীকৃতি প্ৰাপ্ত হৈছে, গতিকে তেওঁ আশ্ৰম গ্ৰহণ কৰিলে ইয়াত কোনো গুৰু ত্যাগ নহয়, বৰং গুৰু সাৰ্থক হ'ব। পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰে আহি 30,000 ওপৰত বাণী দিছে। এজেগাত কৈছে শ্ৰী শ্ৰী ঠাকুৰে যে পুৰুষোত্তম আহে যেতিয়া, চব গুৰুৰে সাৰ্থকতা, তেওঁক ধৰিলে নাহে গুৰু ত্যাগৰ ঘৃণ্য কথা। গতিকে যোনে যি গুৰু য'তে যি ধৰি নাথাকক কিয়,
পুৰুষোত্তম যেতিয়া আহে তেওঁক ধৰিলেই মুক্তি পোৱাটো সম্ভৱ, অন্য মুক্তি পোৱাটো সম্ভৱ নহয়। এই কাৰণেই সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰাটো প্ৰতিজন ব্যক্তি, প্ৰতিজন মানুহৰে কৰ্তব্য। অৰ্থাৎ যদি জীৱনত সিদ্ধি লাভ কৰিবলৈ বিচাৰে, উন্নতি লাভ কৰিবলৈ বিচাৰে, ঈশ্বৰ প্ৰাপ্তি পাবলৈ বিচাৰে, সাধনাত উন্নতি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰিবই লাগিব। শ্ৰী শ্ৰী ঠাকুৰেও আহি ক'লেহি যে সৎ যদি তোমাৰ সংগ হয়, ভাৱ যদি হয় মহান উৎস, বিশ্বৰ দ্বাৰে সাধনা তোমাৰ হবে না ব্যৰ্থ, হবে না তুচ্ছ। আকৌ ক'লে সৎগুৰু শৰণাপন্ন হোৱা, সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা, সৎ নাম মনন কৰা। ঠাকুৰে গেৰেণ্টি দি কৈছে যে মই তোমাৰ উন্নতিৰ কাৰণে আৰু তুমি ভাবিব লগা নহ'ব। কাৰণ তেওঁ পুৰুষোত্তম, তেওঁ ক'ব পাৰে। গতিকে আমি যদি সঁচাকৈ ঈশ্বৰক ভাল পাওঁ, ভগৱানক ভাল পাওঁ, তেনেহ'লে আমি সেই পুৰুষোত্তম শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ কথা নিশ্চয় আমি মানিম। আৰু বিভিন্ন জেগাত কৈছে, সময় কম, গতিকে প্ৰত্যেকজন মানুহেই সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰাটো শাস্ত্ৰীয় সন্মত এটা বিধি, ঈশ্বৰৰ নিৰ্দেশ। গতিকে সেই প্ৰভু, সেই অমৃতৰ সন্তানসকল, পৰম পুৰুষ আহি ধৰাধামত লীলা কৰি আছে। বুজক, শুনক, বুজি লওক, আগতে জানি লওক তেওঁ কোন হয়, তাৰপিছত ধৰক, ধৰি নিজৰ জীৱনটো সাৰ্থক কৰাৰ লগতে অন্য দহৰো মংগল সাধনা কৰি জীৱনটো ধন্য কৰক, এই মোৰ বিশেষ অনুৰোধ। আজি প্ৰসংগ এইখিনিতে সামৰিছো। জয় গুৰু।